মোৰ নাম শ্ৰী লক্ষ্যজ্যোতি কোচ। মই ক্লাছ 6ত পঢ়োঁ আৰু আজি মই এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম পৃথিৱী। কবি বিনন্দ চন্দ্ৰ বৰুৱা। এই যে পৃথিৱীখনি সৌন্দৰ্যৰ লীলাভূমি, গছে পাতে ফুলে ফুলে ৰমক জমক, নদ নদী সৰোবৰ গিৰিগুহা মনোহৰ, যেনি চাওঁ তেনি লাগে চকুত চমক। গাঁও ভূঁইত ঘৰ পাই দেশজোৰা শাৰী শাৰী, শুভি আছে ধৰণীৰ বহল বুকু। মাজে মাজে মন্দিৰ উষচুৰা গৌৰৱৰ, দেখিতে নৃপতিৰ মূৰৰ মুকুট। কুটিৰ কাৰেংঘৰ তাৰো নানা তৰকৰ, সৰোবৰ অনুকৰি কৰিছে নিৰ্মাণ। নৰ নাৰী গিৰি নদী, গছলতা পশু পক্ষী, পৃথিৱীৰ কোনো কাৰো নহয় সমান। জুই মাটি জলবায়ু সবাৰে যোগাই, শস্যপূৰ্ণ ধৰণী নদন বদন। প্ৰাণদাতা জোনবেলি নীল আকাশত খেলি, কাল চকৰি টানে জীৱন মৰণ। এনে সুন্দৰ ধৰা বিধাতাই নিজেই গঢ়া, মানুহে তাতেই আৰু জেউতি চৰাই। আলি পদূলিৰে ভৰা নগৰৰ ৰূপ চৰা, নিজেই নিজৰ ৰূপ কৰিছে বৰাই। ধন্যবাদ।